4,500 পদৰ জেনেৰেল ভেৰিফিকেশ্যনৰ প্ৰাৰ্থীসকলে জেনেৰেল ভেৰিফিকেশ্যনৰ বাবে সাজু হ'ব লাগিব আৰু তেওঁলোকে কেনেধৰণে প্ৰস্তুত হ'ব মই এই ভিডিঅ'টোত কিছু কথা আলোচনা কৰিছোঁ আপোনালোকৰ সহায় হ'ব বুলি ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে চাব পোনপ্ৰথমতে আপোনালোকে টেট যিখন এপ্লিকেশ্যন অৰ্থাৎ আপোনালোকে 4,500 পদত আবেদন কৰোঁতে যিখন একনলেজমেণ্ট কপি পাইছিলে সেই একনলেজমেণ্ট কপি প্ৰথমতে আপোনালোকক প্ৰয়োজন হ'ব তাৰ লগে লগে HSLCৰ এডমিট কাৰ্ড চাৰ্টিফিকেট মাৰ্কশ্বিট এই তিনিওটা কপি আপোনালোকে ল'ব 3 নম্বৰতে HS এডমিট চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট হাই ছেকেণ্ডেৰীৰ এডমিট কাৰ্ড চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন 4 নম্বৰতে HS বেটাৰমেণ্ট চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট এইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় কাৰণ যিসকলে বেটাৰমেণ্ট দিছে তেওঁলোকৰ বাবেহে বেটাৰমেণ্টৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন লাগিব 5 নম্বৰতে BA চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট এতিয়া যিসকলৰ গ্ৰেজুৱেশ্যন দি এপ্লাই কৰিছিলে বা গ্ৰেজুৱেশ্যন আছে বা আপাৰ প্ৰাইমেৰীত যিসকলে আবেদন কৰিছে তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব আৰু LPত যদি আপুনি গ্ৰেজুৱেশ্যন দি এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন দেখাব পাৰে কাৰণ LPত যিসকলে গ্ৰেজুৱেশ্যন কৰি পেলাই চাকৰি পাব তেওঁলোকৰ গ্ৰেড পেটো হাই ছেকেণ্ডেৰী কেণ্ডিডেট এজনতকৈ বেছি থাকে আৰু অকল যিসকলে হাই ছেকেণ্ডেৰী দি এপ্লাই কৰিছে গ্ৰেজুৱেশ্যন তেওঁৰ নাই বা গ্ৰেজুৱেশ্যন কৰিহে আছে কমপ্লিট হোৱা নাই তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট নিবিচাৰে হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিটখনে তেওঁলোকক বিচাৰিব 6 নম্বৰতে টেট চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট টেটৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট বুলি কওঁতে আপোনালোকৰ হয়তো 2খন বা 3খন টেটৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট থাকিব পাৰে কাৰণ কাৰোবাৰ হয়তো আসাম টেট থাকিব পাৰে বা CTET থাকিব পাৰে কিন্তু যিখন দি আপুনি 4,500 পদত আবেদন কৰিছিলে যিখন টেটৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দি সেই টেট চাৰ্টিফিকেট মাৰ্কশ্বিটখনহে আপোনাক তাত প্ৰয়োজন হ'ব DLED চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট DLEDৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকে লৈ ল'ব আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যিখিনিয়ে NISৰ পৰা DLED গ্ৰহণ কৰিছিল তেওঁলোকৰ বাবে মই আকৌ এটা পুনৰ ভিডিঅ' লৈ আহিম গতিকে আজিৰ এই ভিডিঅ'টোত মই NISৰ যিসকল DLED তেওঁলোকৰ বাবে মই ভিডিঅ'টোত একো কোৱা নাই পৰৱৰ্তী সময়ত মই আকৌ এনেকৈ তেওঁলোকৰ বাবেও এটা ভিডিঅ' প্ৰস্তুত কৰিম আগতেও NISৰ বহুকেইটা ভিডিঅ' দিয়া আছে তথাপিতো মই পুনৰ আকৌ এটা ভিডিঅ' লৈ আহিম 8 নম্বৰতে কাষ্ট চাৰ্টিফিকেট আধাৰ এণ্ড পান কাৰ্ড আপোনাৰ জাতিগত যি প্ৰমাণপত্ৰ OBC ST বা SC এই গোটেই কেটেগৰীখিনি আপোনাৰ নিজৰ যিখন কাষ্ট চাৰ্টিফিকেট সেইখন ল'ব লগতে আধাৰ আৰু পান কাৰ্ড এই দুটাৰ যিকোনো এটা আপোনাক প্ৰয়োজন হ'ব 9 নম্বৰতে আছে স্পৰ্টছ কালচাৰ্ছ NCC PWD চাৰ্টিফিকেট এইখিনি যাৰ আছে তেওঁলোকৰ ইতিমধ্যে আগতেই ভেৰিফিকেশ্যন হৈ গৈছে তথাপিতো যিসকলৰ আছে তেওঁলোকে এই চাৰ্টিফিকেটসমূহ লগত লৈ যাব 10 নম্বৰতে HS নিউ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অৰ্থাৎ হাই ছেকেণ্ডেৰী যি নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হৈছিলে সেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিখন একনলেজমেণ্ট পাইছে বা চাৰ্টিফিকেট পাইছে সেই কপিটো প্ৰয়োজন হ'ব কাৰণ সেইখিনি হাই ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হৈছিলে সকলোৱে গতিকে সেইখন নাপাহৰিব 11 নম্বৰতে আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ বুলি কওঁতে এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যদি আপোনাৰ যিকোনো স্পেলিং ইৰৰ আছে
আপোনাৰ নামৰ ক্ষেত্ৰত হ'ব পাৰে, টাইটেলৰ ক্ষেত্ৰত হ'ব পাৰে, বা ফাদাৰ্ছ নেমৰ ক্ষেত্ৰত হ'ব পাৰে, বা আপোনাৰ এড্ৰেছত হ'ব পাৰে। যিকোনো আপোনাৰ যদি স্পেলিং ইৰৰ আছে তেতিয়াহ'লে আপোনালোকে মেজিষ্ট্ৰেটৰ পৰা এটা কোৰ্ট এফিডেভিট নিব লাগিব আৰু তাতে সেইটো আপোনালোকে প্ৰডিউচ কৰিব লাগিব। ৫,৫৫০টা পদত যিখিনি তেনেকুৱা বহুখিনি কেণ্ডিডেট প্ৰাৰ্থী পাইছিলোঁ যে নামৰ ক্ষেত্ৰত ইৰৰ হয় বা টাইটেলৰ ক্ষেত্ৰত বা কাৰোবাৰ টাইটেলটোৱে চেঞ্জ হৈ আছে, তেনেকুৱা ধৰণৰ যিখিনি মিষ্টেক আছে ডকুমেণ্টছৰ সেইখিনিৰ প্ৰাৰ্থীৰ বাবে মেজিষ্ট্ৰেটৰ পৰা কোৰ্ট এফিডেভিট প্ৰয়োজন হয়। আৰু কেতিয়াবা ডিপাৰ্টমেণ্টে কোৰ্ট এফিডেভিট ল'বলৈও নিবিচাৰে, কিন্তু তথাপিতো আপোনালোকে নিনিয়াকৈ নাথাকিব আৰু নল'লেও আপোনালোকে দি আহিব, কাৰণ সেইটো কম্পালচৰি হয়। মেজিষ্ট্ৰেটৰ যিটো কোৰ্ট এফিডেভিট আপোনাৰ নামৰ ক্ষেত্ৰত যিটো ইৰৰ আছে বা টাইটেলৰ ক্ষেত্ৰত যিটো স্পেলিং ইৰৰ আছে সেইটো মাষ্ট বি, সেইখিনি লাগিবই। ৫,৫৫০ত তেনেকুৱা বহুত কেণ্ডিডেট পাইছোঁ, আমি লগ পাইছিলোঁ য'ত নেকি কোৰ্ট এফিডেভিট দিব লগা হৈছে। ইয়াৰ লগতে যিখন এক্সচেঞ্জৰ ৰিপৰ্ট, অৰ্থাৎ আপোনাৰ এক্সচেঞ্জত কোৱালিফিকেশ্যনৰ যিটো ৰিপৰ্ট, এক্সচেঞ্জৰ সেই ৰিপৰ্টটো আপোনালোকৰ সকলোৰে হয়তো থাকিব, কিন্তু ৫,৫৫০টা পদৰ ভেৰিফিকেশ্যনৰ সময়ত সেই এক্সচেঞ্জৰ চাৰ্টিফিকেটটো বিচৰা নাই। কিন্তু আপোনালোকৰ যদি আছে আপোনালোকে লগত লৈ যাবলৈ নাপাহৰিব। আৰু দুকপি আপোনাৰ পাছপোৰ্ট ফটো লগত লৈ ল'ব, কাৰণ হয়তো বিচাৰিব পাৰে, কিন্তু ৫,৫৫০টা পদত ফটো তেওঁলোকে বিচৰা নাই, এক্সচেঞ্জৰ চাৰ্টিফিকেট তেওঁলোকে বিচৰা নাছিলে। তথাপিতো মই আপোনালোকক সোঁৱৰাই দিছোঁ, যদি আছে আপোনালোকে লগত লৈ যাব। কাৰণ যোৱাবাৰ এনেকুৱা হৈছে বহু কেণ্ডিডেটৰ এখন ডকুমেণ্টছ বা কিবা এটা নহয় কিবা এটা ডকুমেণ্টছ তেওঁলোকে ঘৰত থৈ আহিছে, তাত দেখুৱাব পৰা নাই, আকৌ তেওঁলোকে পৰৱৰ্তী সময়ত সেইখন আকৌ নিব লগা হৈছে। গতিকে যিখিনি দূৰণিবতীয়া তেওঁলোকৰ বাবে এইটো সমস্যা হ'ব, কাৰণ একেদিনাখনে তেওঁলোকে আকৌ ঘৰলৈ আহি ডকুমেণ্টটো নিয়াত অসুবিধা হ'ব। গতিকে তেওঁলোকৰ সময় খৰচ হ'ব, পইচাৰ খৰচ হ'ব, আৰু তেওঁলোকে অবজাৰ্ভাৰৰ পৰা হয়তো গালিও শুনিব লগা হ'ব পাৰে। গতিকে ডকুমেণ্টছখিনি খুব পৰিপাটিকৈ আপোনালোকে লৈ ল'ব। এতিয়া মই আহিছোঁ আপোনালোকে ডকুমেণ্টছখিনি কেনেকৈ ৰেডি কৰিব। আপোনালোকৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ, প্ৰত্যেকখন ডকুমেণ্টছেই অৰিজিনেলৰ এটা ফাইল কৰিব, সেই ফাইলটোত কেৱল অৰিজিনেল ডকুমেণ্টছখিনিহে ল'ব। তাৰপিছত সেই অৰিজিনেল ডকুমেণ্টছৰে প্ৰত্যেকৰে আপোনালোকে দুটাকৈ ছেট কৰিব জেৰক্সৰ। এটা আপোনালোকে কালাৰ জেৰক্স কৰিব আৰু এটা আপোনালোকে ব্লেক এণ্ড হোৱাইট কৰিব, বা ব্লেক এণ্ড হোৱাইট কৰিলেও হ'ব, কিন্তু কথাটো হ'ল জেৰক্সৰ কপিটো খুব স্পষ্ট হ'ব লাগে। গতিকে আপোনালোকে দুটা ছেট ল'ব, আৰু এটা ফাইলত সেই অকল জেৰক্সৰ ছেট দুটাহে থাকিব। তাতে ফাৰ্ষ্ট টাইম আপোনাক অৰিজিনেল যিখিনি ডকুমেণ্টছ সেইখিনি আপুনি দেখাব লাগিব, আৰু তাৰপিছত আপোনাৰ পৰা এটা জেৰক্সৰ কপি জমা ল'ব আৰু এটা আপোনাৰ হাতত থাকি যাব। গতিকে দুটা ছেট কৰিব আপোনালোকে। অৰিজিনেল ডকুমেণ্টছখিনি এটা ফাইলত এক্সট্ৰা কৰিব, আৰু এটা ফাইলত জেৰক্সৰ কপি দুটা এক্সট্ৰাকৈ ল'ব। জেৰক্সৰ এটা ছেটত আপুনি ছেল্ফ এটেষ্টেড কৰি ল'ব, যিটো আপুনি তাত জমা দিব সেই কপি সেই ছেটটোত আপোনাৰ প্ৰত্যেকখন ডকুমেণ্টছতে ছেল্ফ এটেষ্টেড লাগিব। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকৰ দিহা পৰামৰ্শবোৰ মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ধন্যবাদ।